Hello everyone, Assamese Knowledge Learning Hubble স্বাগতম জানাইছো। আজিৰ ভিডিঅ'টিত আমি ইংৰাজী 12 মাহৰ কোনটো মাহ 30 দিনীয়া আৰু কোনটো মাহ 31 দিনীয়া তাক সহজতে কেনেকৈ উলিয়াব পাৰি সেইটো শিকিম। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি ভিডিঅ'টিৰ আৰম্ভণিতে জনাও যে ইংৰাজী 12 মাহৰ ফেব্ৰুৱাৰী মাহটো হৈছে 28 দিনীয়া মাহ আৰু 4 বছৰৰ মূৰে মূৰে যেতিয়া লিভ ইয়াৰ হয় তেতিয়া সেই মাহটো 29 দিনীয়া হয়। গতিকে বাকি কেইটা মাহ আমি কোনটো 30 দিনীয়া আৰু কোনটো 31 দিনীয়া হেতু চাই লওঁ আহাচোন। তাৰ কাৰণে প্ৰথমতে আমি এনেকৈ হাতখন মুঠি মাৰি ল'ব লাগিব আৰু মুঠি মাৰি লৈ ইয়াৰে যিকেইটা হাড় কেইডাল ওলাই আছে যে সেই হাড় কেইটা মানে আঙুলিৰ সেইকেইটা হ'ব আমাৰ 31 দিনীয়া আৰু যিকেইটা এই গাত আছে সেইকেইটা হ'ব 30 দিনীয়া। এতিয়া আহাচোন পটকে কেনেকৈ আমি মনত ৰাখিব পাৰিম চাই লওঁ। জানুৱাৰী এইটো আঙুলিৰ এই হাড়ডালত পৰিছে নহয়, এইটো হ'ব 31 দিনীয়া আৰু ফেব্ৰুৱাৰীটো মই কৈছোৱে 28 দিনীয়া আৰু 4 বছৰৰ মূৰে মূৰে সেইটো 29 দিনীয়া হয়। মাৰ্চ 31 দিনীয়া, এপ্ৰিল 30 দিনীয়া, মে 31 দিনীয়া, জুন 30 দিনীয়া, জুলাইটো হাড়ত পৰিছে নহয়, জুলাইটো 31 দিনীয়া, আকৌ আগষ্ট আমাৰ হাড়ত পৰিছে, আগষ্ট হ'ব 31 দিনীয়া, আগষ্ট ছেপ্টেম্বৰ 30 দিনীয়া, অক্টোবৰ 31 দিনীয়া, নৱেম্বৰ 30 দিনীয়া, ডিচেম্বৰ 31 দিনীয়া। যিকেইটা এই ওপৰৰ কাঠিত পৰিব হাড়ত সেইকেইটা হ'ব 31 দিনীয়া আৰু এই যিকেইটা তলত পৰিব সেইকেইটা হ'ব 30 দিনীয়া।